মাৰ্কেটিং শীতল পানীয়ৰ লাভৰ টকাৰে নিৰ্মাণ হৈছে মছজিদ। এইটোৱেই নেকি চৰ্বত জেহাদ, দাবী ৰামদেৱৰ। পুনৰ বিতৰ্কত যোগগুৰু ৰামদেৱ। এইবাৰ তেওঁ চৰ্বত জেহাদ মন্তব্যৰ সৌজন্যত। বাবা ৰামদেৱৰ দাবী যে ভাৰতৰ এটা নিৰ্দিষ্ট চৰ্বত নিৰ্মাণ আৰু বিপণন কোম্পানীয়ে এই চৰ্বত জেহাদ আৰম্ভ কৰিছে, কাৰণ তেওঁলোকে চৰ্বত বজাৰত বিক্ৰী কৰি হোৱা লাভৰ টকাৰে ভাৰতত মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰি আছে। অৰ্থাৎ ৰামদেৱৰ বক্তব্য যে সেই চৰ্বত সাধাৰণ জনতাই পান কৰিলে ভাৰতত মছজিদ মাদ্ৰাছাৰ সংখ্যা বাঢ়িব। তাৰ বিপৰীতে যদি তেওঁলোকে পতঞ্জলি সংস্থাৰ চৰ্বত পান কৰে, যিটো যোগগুৰুজনাৰ নিজা সংস্থা, তেন্তে মাদ্ৰাছাৰ সলনি ভাৰতত গুৰুকুল, আচাৰ্যকুল, পতঞ্জলি বিশ্ববিদ্যালয় স্থাপন হ'ব। ৰামদেৱৰ এই ভিডিঅ' বাৰ্তা ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনৰ এক বৃহৎ অংশই ৰামদেৱৰ এই বক্তব্যক সমালোচনা কৰে। বহুতে কৈছে যে হয়তো পতঞ্জলি ব্যৱসায় ভাল নহয়, সেইবাবেই বাবাজীয়ে এই সকলোবোৰ কৈছে। কিছুমানৰ মতে তেওঁ বাবাজী, গতিকে তেওঁ সকলো ক'ব পাৰে। কোনোবাই আকৌ মন্তব্য কৰে বাবাজীক কোনোবাই ৰখাওক। উল্লেখ্য যে ইমান বিতৰ্কৰ সৃষ্টি কৰা ভাইৰেল ভিডিঅ'টোত প্ৰথমে পতঞ্জলি প্ৰডাক্টছ নামৰ পেজৰ পৰা ছ'চিয়েল মিডিয়াত অৰ্থাৎ ফেচবুকত পোষ্ট কৰা হৈছিল। ইয়াৰ উপৰিও হিন্দী ভাষাত লিখা কেপশ্যন আছিল, যাৰ অৰ্থ চৰ্বত জেহাদ আৰু শীতল পানীয়ৰ নামত যিবোৰ বিষ আৰু টয়লেট ক্লিনাৰ বিক্ৰী কৰা হৈছে, তাৰ পৰা আপোনাৰ পৰিয়ালৰ নিৰীহ সন্তানক বচাওক। ঘৰলৈ কেৱল পতঞ্জলি চৰ্বত আৰু জুচ লৈ আহক। এই ভিডিঅ'টোত ৰামদেৱে কোৱা শুনা যায় যে গৰমৰ পৰা সকাহ পাবলৈ শীতল পানীয়ৰ নামত মানুহে যি পান কৰিছে, সেয়া আচলতে টয়লেট ক্লিনাৰ। এফালে টয়লেট ক্লিনাৰৰ দৰে বিষৰ আক্ৰমণ, আনফালে চৰ্বত বিক্ৰী কৰা এটা কোম্পানী। তেওঁলোকে তাৰ উপাৰ্জনৰ ধনেৰে মছজিদ মাদ্ৰাছা নিৰ্মাণ কৰি আছে। ঠিক আছে, সেইটোৱেই তেওঁলোকৰ ধৰ্ম। জ্ঞাত সূত্ৰই জনোৱা মতে এই ক্ষেত্ৰত ৰামদেৱৰ প্ৰকৃততে এটা বহুদিনীয়া পুৰণি সংস্থা। হামদৰ্দক লক্ষ্য কৰি ল'ব বিচাৰিছে। তেওঁলোকৰ প্ৰস্তুত কৰা ৰুহ আফজা ভাৰতৰ বজাৰত বহু দশক ধৰি বিক্ৰী হৈ আহিছে। সেই ধনেৰে মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰিছে ৰামদেৱে। তাৰ পাছত বাবা ৰামদেৱে কয়, যদি ৰাইজে কেৱল পতঞ্জলিয়ে প্ৰস্তুত কৰা চৰ্বত খায়, তেন্তে মছজিদ বা মাদ্ৰাছা নিৰ্মাণ নহ'ব। ইয়াৰ বিপৰীতে পতঞ্জলি বিশ্ববিদ্যালয়, ভাৰতীয় শিক্ষা বোৰ্ড নিৰ্মাণ হ'ব। ৰামদেৱে লগতে কয়, আপুনি যদি সেই সংস্থাৰ চৰ্বত পান কৰে, তেন্তে মছজিদ আৰু মাদ্ৰাছা নিৰ্মাণত আপুনি প্ৰত্যক্ষভাৱে সহযোগ কৰিব। মই এই কথা কৈছোঁ, ঠিক যেনেকৈ লাভ জেহাদ আৰু ভোট জেহাদ আছে, ঠিক সেইদৰে চৰ্বত জেহাদো চলিছে। গতিকে এই চৰ্বত জেহাদৰ পৰা নিজকে ৰক্ষা কৰিবই লাগিব। ইতিমধ্যে ভিডিঅ'টোৱে ফেচবুকত 37 মিলিয়ন ভিউজ লাভ কৰিছে। অৱশ্যে তাত মন্তব্য কৰা অধিকাংশই নিজৰ লেখাত সমালোচনা আৰু কটাক্ষ কৰা দেখা গৈছে। এজনৰ ভাষাত তেওঁৰ ব্যৱসায় তল পৰিছে, সেইবাবে তেওঁ বজাৰলৈ নতুন সামগ্ৰী আনিছে। এইদৰে বৰ্তমান চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, সাম্প্ৰতিক বাৰ্তা।